হঠাৎ পত্নীৰ নিৰুদ্দেশক লৈ উদ্বিগ্ন হৈ পৰিছে এগৰাকী স্বামী। ঘৰত কণমানি কন্যাকাৰী চিকিৎসালয়লৈ যাওঁ বুলি ওলাই গৈ মোবাইল অফ হৈ পৰিল এইগৰাকী বোৱাৰীৰ। লখিমপুৰৰ লালুকৰ ২ নং ইছলামপুৰৰ পেছাত নাপিত মৰটুজ আলীৰ পত্নী আমিনা খাতুনে ২০ ফেব্ৰুৱাৰীত লালুক হস্পিতাললৈ যাওঁ বুলি ওলাই গৈছিল। ৩ মাহৰ অন্তঃসত্ত্বা আমিনা খাতুন বহু দেৰিলৈ ঘৰলৈ ঘূৰি নহাত স্বামীয়ে ফোন কৰে যদিও বন্ধ পায় তেওঁৰ মোবাইল ফোন। বিগত এটা সপ্তাহে সন্ধান নাই আমিনা খাতুনৰ। স্বামী আৰু পিতৃৰ পৰিয়ালে বহু বিচাৰ খোচাৰ কৰিও কোনো সুংসূত্ৰ উলিয়াব নোৱাৰি দুৰ্ভগীয়া স্বামীয়ে কাষ চাপে লালুক আৰক্ষীৰ। লালুক আৰক্ষী থানাত পত্নী নিৰুদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰে। কোনো ব্যক্তিয়ে আমিনা খাতুনৰ সন্ধান পালে সন্ধান দিওঁতালৈ ১০,০০০ টকা পুৰস্কাৰ ঘোষণা কৰিছে স্বামী মৰটুজ আলীয়ে। কোনো সদাশয় লোকে আমিনা খাতুনৰ সন্ধান পালে 9706855834 অথবা 9864798447 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। লখিমপুৰৰ পৰা বেদান্ত বৰুৱাৰ ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। নম্বৰ দিয়া আছে, আমাক জনাই দিব লোকে। ২০ তাৰিখৰ পৰা হেৰাইছে, এটা বাচ্চা আছে ঘৰত। আমি বহুত বিচাৰিছোঁ, পোৱা নাই। মেডিকেলৰ পৰা হেৰাইছে। ১০,০০০ টকা পুৰস্কাৰ দিব আপোনালোকক, পালে আপোনালোকে কৈ দিব। আমিনা মেডিকেলত গৈছিলে, লালুক মানে চৰকাৰী মেডিকেলত ৩ মাহৰ প্ৰেগনেণ্ট আছিলে আৰু ২০ তাৰিখত মঙলবাৰ ৯টা বজাত গৈছিলে। আজিলৈকে ১ সপ্তাহ হৈ গ'ল, মোৰ মানুহজনীৰ মানে আমিনাৰ খোজ খবৰ নাই, ঘৰতো অহা নাই। ইমান খুজি আছোঁ কিন্তু পোৱা নাই। এতিয়ালৈকে আপোনালোকে নাম্বাৰ দি আছে তলত, যদি বাই ভনী আপুনি যদি পায় তেনেহ'লে এই নাম্বাৰত কল কৰি দিব। এইটো 9678325169 এইটো নম্বৰত কল কৰি দিব। এজাহাৰ দিছোঁ, ফটো দিছোঁ আৰু এইটো বিচাৰি আছে থানাই, কিন্তু পোৱা নাই, খবৰ চবৰ পোৱা নাই। পালে কিবা ১০,০০০ টকা দি দিম পুৰস্কাৰ। জোৱাই ঘৰত আছিলে, তেতিয়া বেমাৰ আছিলে, মেডিকেলত গৈছিলে। ২০ তাৰিখত 11:30মান বজাত মই ফোন কৰিছোঁ। ছোৱালীজনী কয় মই আহি আছোঁ। আহি থকাটো অৱস্থাত মোবাইলটো ছুইচ অফ হৈ গ'ল, তাৰ পৰা মই পোৱা নাই। ছোৱালীজনী এতিয়ালৈকে খোজ খবৰ পোৱা নাই। থানাত এজাহাৰ দিছোঁ, চব জেগাই আমি কৈ আছিলোঁ যে এতিয়ালৈকে তাৰ কোনো খোজ খবৰ পোৱা নাই। তো আমিনা খাতুন আছিলে। বিয়া হোৱা 14 বছৰমান হৈছে। হাজবেণ্ডে কি কৰে? হাজবেণ্ডে চুলি কাটা কাম কৰে। বাচ্চা আছে, ডাঙৰ বাচ্চা এটা আছে।